কেন কলো মই এনআরসির উপর তেখেতৰ আস্থা নাই এনআরসির উপরতো গৃহমন্ত্রীয়ে কৈ দিছিলে হামনে কর দিখায়া যেতিয়া হিন্দু বাংলাদেশীৰ নাম বেছিকৈ ওলাল তেওঁলোকে এনআরসিৰ পৰা পিছুৱাই গ'ল এতিয়াতো প্ৰশ্নই নুঠে 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশী তেওঁলোককতো কাৰ জৰিয়তে হুমাই ললে বাকি যিখিনি ৰৈছে তাৰে ভিতৰত আপোনাৰ 3 লাখ কিমান হাজাৰ খিলঞ্জিয়া ভূমিপুত্ৰ মানুহে এনআরসিত এপ্লাই কৰা নাই 19 লাখৰ কথা মই কৈ আছো দেই 3 লাখ কিমানে এপ্লাই কৰে সেইখিনিটো এনেও নাম হুমাবই তেওঁলোক ভূমিপুত্ৰ খিলঞ্জিয়া প্ৰশ্নই নুঠে বাকি যিখিনি আছে সেইখিনি আপোনাৰ হিন্দু বাংলাদেশী কাৰ জৰিয়তে নামখিনি হুমালে বাকি যি উলাই যিখিনি উলাই সন্দেহযুক্ত ইছলাম ধৰ্ম মুছলিম ধৰ্মৰ মানুহ যিখিনি উলাই তাৰো আপুনি চাব কিছু বাপেকৰ যদি নাম আছে পুতেকৰ নাম নাই এনেও নাম হুমাব গিৰিয়েকৰ যদি নাম আছে ঘনিয়েকৰ নাম নাই এনেও নাম হুমাব সো এই যে 1985 চনৰ পৰা বা অসম আন্দোলনৰ পৰা 2025 চলে যিমান আমি মানে হেৰুৱালো হেৰি কৰিলো এনআরসি নামত 16 কোটি টকা খৰচ কৰিলো গোটেখিনি কৰিলো গৈ থৈ ওলাব 4 জন বা 5 জনে বিদেশী ওলাব সো আজিৰ দিনটোত এনআরসিৰ মতে 4 জন বা 5 জনে ওলাব ইলেকশনৰ আগত তেখেতে এতিয়া আৰু বহুত নতুন নতুন কথা ক'ব যদি 3 জন এসিএস বিষয়াই গোটেই কামখিনি কৰিছে 5000 টকা লওঁতে আপুনি এনেকৈ হাত ডাঙাই অপৰাধীক সো সেই 3 জন এসিএস বিষয়াক এতিয়ালৈ কিয় এৰেষ্ট কৰা নাই লগতে আমাৰটো সন্দেহ হয় যে 3 জন এসিএস বিষয়াৰ কথাটো কৈ তেওঁ হাজেলাকহে সেফগাৰ্ড দিছে হাজেলাক বচাইছে হাজেলাক কিয় আজি এতিয়া পলুৱাই পঠোৱা হ'ল হাজেলাক যিদিনাখন পলুৱাই পঠাইছিলে হেদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এটো অসমৰ জয় অসমীয়াৰ জয় আৰু আজি আকৌ এনআরসিৰ ক্ষেত্ৰত অসমীয়াৰ গাত গোটেই বস্তুটো ঠেলিব বিচাৰিছে মই ভাবো যে তেখেতৰ কিবা এটা হৈছে কিবা এটা কিবা এটা প্ৰবলেম হৈছে যাৰ মই ভাবো মোৰ অভিজ্ঞতা মতে যে তেখেতৰ কিবা এটা প্ৰবলেম হৈছে যাৰ কাৰণে তেখেতে এতিয়া জিটি কথা কোৱা আৰম্ভ কৰিছে সো মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কয় কেন্দ্ৰীয় চৰকাৰৰ বিষয়খিনি আপুনি কেন্দ্ৰীয় চৰকাৰলৈ এৰি দিয়ক আৰু আপোনাৰ হাতৰ বিষয়খিনি আপুনি আপোনাৰ হাতলৈ ৰাখক এনআরসিৰ বাস্তৱ ভিত্তি হ'ল 17 অক্টোবৰ 2024 562/2011 311/2015 কেছৰ জাজমেন্টৰ পিছত এইখন ফাইনেল এনআরসি যিমান বিদেশী নাম হুমাইছে তেওঁলোকৰ নাম এনআরসিত হুমাই গ'ল Rule 10 আপোনাৰ Rule 10 Foreigners Tribunal Act Order 1964 মতে এতিয়া মানুহখিনিক আকৌ যদি বিচাৰে তেওঁলোকক বিচাৰি ওলাব পাৰে আৰু তেওঁলোকক ডিটেক্ট কৰিব পাৰে কেছ কৰিব লাগে ডিটেক্ট কৰিব পাৰে ডিপোৰ্ট কৰিব পাৰে যেটো কৰে ডিপোৰ্ট কৰাটো মিছা কথা এতিয়ালৈ বাংলাদেশৰ লগত কোনো ট্ৰিটি নাই এতিয়াতো প্ৰশ্নই নুঠে 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশী তেওঁলোককতো কাৰ জৰিয়তে হুমাই ললে বাকি যিখিনি ৰৈছে তাৰে ভিতৰত আপোনাৰ 3 লাখ কিমান হাজাৰ খিলঞ্জিয়া ভূমিপুত্ৰ মানুহে এনআরসিত এপ্লাই কৰা নাই 19 লাখৰ কথা মই কৈ আছো দেই 3 লাখ কিমানে এপ্লাই কৰে সেইখিনিটো এনেও নাম হুমাবই তেওঁলোক ভূমিপুত্ৰ খিলঞ্জিয়া প্ৰশ্নই নুঠে বাকি যিখিনি আছে সেইখিনি আপোনাৰ হিন্দু বাংলাদেশী কাৰ জৰিয়তে নামখিনি হুমালে বাকি যি উলাই যিখিনি উলাই সন্দেহযুক্ত ইছলাম ধৰ্ম মুছলিম ধৰ্মৰ মানুহ যিখিনি উলাই তাৰো আপুনি চাব কিছু বাপেকৰ যদি নাম আছে পুতেকৰ নাম নাই এনেও নাম হুমাব গিৰিয়েকৰ যদি নাম আছে ঘনিয়েকৰ নাম নাই এনেও নাম হুমাব সো এই যে 1985 চনৰ পৰা বা অসম আন্দোলনৰ পৰা 2025 চলে যিমান আমি হেৰুৱালো হেৰি কৰিলো এনআরসি নামত 16 কোটি টকা খৰচ কৰিলো গোটেখিনি কৰিলো গৈ থৈ ওলাব 4 জন বা 5 জনে বিদেশী ওলাব সো আজিৰ দিনটোত এনআরসিৰ মতে 4 জন বা 5 জনে ওলাব কেন কলো মই এনআরসিৰ উপৰ তেখেতৰ আস্থা নাই এনআরসিৰ উপৰতো গৃহমন্ত্ৰীয়ে কৈ দিছিলে হামনে কর দিখায়া যেতিয়া হিন্দু বাংলাদেশীৰ নাম বেছিকৈ ওলাল তেওঁলোকে এনআরসিৰ পৰা পিছুৱাই গ'ল আৰু এটা কথা চাব গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয় ইয়াতে ষ্টেটৰ কোনো কাম নাই কেন্দ্ৰীয় চৰকাৰে যি কৰে কেন্দ্ৰীয় চৰকাৰেহে কৰিব ষ্টেটে অকল ইমপ্লিমেণ্টহে কৰিব আজি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা বৰ্তমান কৈ আছে সেইখিনি কেন্দ্ৰীয় চৰকাৰক সুধি কৈছে নে নিজাববীয়াকৈ কৈছে নে আকৌ হে গৌৰৱ গগৈ পাকিস্তান যোৱাৰ নিচিনা হ'ব
যিটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় সেইটো মুখ্যমন্ত্ৰীয়ে কৈছে, এতিয়া মুখ ঠেকেচা খালে। যিটো এনআৰচি বা চিটিজেনশ্বিপ এক্টৰ বা বিদেশী সমস্যাটো যিটো গোটেই কেন্দ্ৰীয় চৰকাৰৰ বিষয়, আজি কিছুদিনৰ পৰা মুখ্যমন্ত্ৰীয়ে কোৱা আৰম্ভ কৰিছে 2 মাহ পিছত মুখ ঠেকেচা খাব। কোনটো হ'ব? চ' যিটো বস্তু কেন্দ্ৰীয় চৰকাৰৰ বিষয়, কেন্দ্ৰীয় চৰকাৰে কি কয় কি নকয় আমি আগতে শুনি ল'ব লাগিব, বা মুখ্যমন্ত্ৰীক যদি কিবা ইনষ্ট্ৰাকশ্যন দিছে কেন্দ্ৰীয় চৰকাৰে সেইটো ৰাইজক জনাব লাগে। ইতিমধ্যে আপোনালোকে অভিজিৎ শৰ্মাৰ মুখেৰে এনআৰচি সন্দৰ্ভত যিখিনি মন্তব্য প্ৰকাশ কৰিছে সকলোখিনি কথা শুনিলে, আৰু লগতে তেওঁ কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ৰ এনআৰচি সন্দৰ্ভত কোনো আস্থা নাই। হয়, সকলোখিনি কথা আপোনালোকে ইতিমধ্যে গম পাইছে, আৰু লগতে এটা বিস্ফোৰণ মন্তব্য প্ৰকাশ কৰি তেওঁ এই এনআৰচি সন্দৰ্ভত বহুখিনি কথাই কৈ গ'ল। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।